টাইমেটলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই বনিতা বিনামূলীয়া ঘৰ নোপোৱা ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ কিয়নো নতুনকৈ আৰু বহু লোকক সামৰি লোৱা হ'ব নতুনকৈ বহু লোকে লাভ কৰিব ঘৰ প্ৰতিগৰাকী যোগ্য তথা প্ৰকৃত হিতাধিকাৰীয়ে এই ঘৰ লাভ কৰিব চৰকাৰী পকি ঘৰ লাভ কৰিব গতিকে আপুনি আৰু কেঁচা ঘৰত থাকিব নালাগে বা কেঁচা ঘৰত থাকি সমস্যাত আপুনি ভুগিব নালাগে প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীক শীঘ্ৰেই প্ৰদান কৰা হ'ব পুনৰ প্ৰদান কৰা হ'ব চৰকাৰী পকি ঘৰ লৈছো এই মুহূৰ্তত সবিস্তাৰে এই খবৰ বিনামূলীয়া ঘৰ নোপোৱা লাখ লাখ লোকলৈ ডাঙৰ খবৰ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে ডাঙৰ ঘোষণা নতুনকৈ ৰাজ্যত দিয়া হ'ব চৰকাৰী ঘৰ প্ৰধানমন্ত্ৰীয়ে আবণ্টন দিব 5 কোটি বিনামূলীয়া ঘৰ অসমৰ প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালক দিয়া হ'ব PMAY ঘৰ প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী পকি ঘৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এয়া ডাঙৰ ঘোষণা প্ৰতিগৰাকী হিতাধিকাৰীয়ে শীঘ্ৰেই চৰকাৰী পকি ঘৰ লাভ কৰিব আপুনি আৰু এই কেঁচা ঘৰত থাকিব নালাগে বিজেপি চৰকাৰ যদিহে আহে তেন্তে পৰৱৰ্তী সময়ত ঘৰ পুনৰ প্ৰদান কৰা হ'ব বিনামূলীয়া ঘৰ নোপোৱা লোকৰ বাবে এয়া ডাঙৰ খবৰ যেটো নতুনকৈ ৰাজ্যত প্ৰদান কৰা হ'ব চৰকাৰী ঘৰ মাত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে যদিহে বিজেপি চৰকাৰ আহে তেন্তে পুনৰ সামৰি লোৱা হ'ব বহু লোকক বিনামূলীয়া ঘৰ নোপোৱা বহু লোকলৈ প্ৰদান কৰা হ'ব বহু লোকক প্ৰদান কৰা হ'ব ঘৰ গতিকে চিন্তাৰ কোনো কাৰণ নাই প্ৰতিগৰাকী ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ যিসকলে চৰকাৰী ঘৰ লাভ কৰা নাই বা এতিয়াও কেঁচা ঘৰতে থাকিবলগীয়া হৈছে তেনে লোকৰ বাবে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ খবৰ যে বিজেপি চৰকাৰ আহিলে লাভ কৰিব PMAY ঘৰ বিনামূলীয়া ঘৰ নোপোৱা প্ৰতিগৰাকী লোকৰ বাবে ডাঙৰ খবৰ লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ তথা ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু নতুনকৈ ৰাজ্যত প্ৰদান কৰা হ'ব চৰকাৰী ঘৰ প্ৰধানমন্ত্ৰীয়ে আবণ্টন দিব 5 কোটি বিনামূলীয়া ঘৰ আৰু ৰাজ্যৰো প্ৰতিগৰাকী দৰিদ্ৰ তথা দুখীয়া পৰিয়াললৈ প্ৰদান কৰা হ'ব PMAY ঘৰ গতিকে আপুনি আৰু কেঁচা ঘৰত থাকিব নালাগে বা যিসকলে কেঁচা ঘৰত বৰ্তমানেও আছে বা যিসকল প্ৰকৃততে হিতাধিকাৰী বা যোগ্য হিতাধিকাৰী হৈও ঘৰ লাভ কৰা নাই গতিকে চিন্তাৰ কোনো কাৰণ নাই বিজেপি চৰকাৰ আহিলেই পুনৰ ঘৰ প্ৰদান কৰা হ'ব চৰকাৰী পকি ঘৰ লাভ কৰিব প্ৰতিটো দৰিদ্ৰ পৰিয়ালে ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে প্ৰতিগৰাকী লোকৰ বাবে ডাঙৰ ঘোষণা কৰিছে গতিকে চিন্তাৰ কোনো কাৰণ নাই নতুনকৈ যেহেতু ৰাজ্যত আৰু বহু পৰিয়ালক সামৰি লোৱা হ'ব দুখীয়া দৰিদ্ৰ লোকসকলক প্ৰদান কৰা হ'ব ঘৰ মাথো বিজেপি চৰকাৰ আহিলেই পুনৰবাৰ সকলো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকি ঘৰ গতিকে ডাঙৰ খবৰ প্ৰতিগৰাকী লোকৰ বাবে প্ৰতিটো পৰিয়ালৰ বাবে ডাঙৰ খবৰ বিনামূলীয়া ঘৰ নোপোৱা লাখ লাখ পৰিয়ালৰ বাবে ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে আপুনি আৰু চিন্তাত ভুগিব নালাগে যদি আপুনি এতিয়াও এটা কেঁচা ঘৰতে আছে বা কেঁচা ঘৰতে থাকি আপুনি চিন্তিত হ'বলগীয়া হৈছে বহু সমস্যাত ভুগিবলগীয়া হৈছে আপুনি এগৰাকী যোগ্য হিতাধিকাৰী হৈও লাভ কৰা নাই ঘৰ গতিকে আপুনি আৰু চিন্তাৰ কোনো কাৰণ নাই ইতিমধ্যে বহু পৰিয়ালে চৰকাৰী পকি ঘৰ লাভ কৰিছে বহু পৰিয়ালৰ চৰকাৰী পকি ঘৰৰ তালিকাত নাম আহিছে গতিকে আপুনিও যদিহে এগৰাকী প্ৰকৃত তথা যোগ্য হিতাধিকাৰী তেন্তে আপুনি আৰু চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই কিয়নো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনতে প্ৰতিটো দৰিদ্ৰ পৰিয়ালক তথা গৃহহীন পৰিয়ালক সামৰি লোৱা হ'ব অতি শীঘ্ৰেই চৰকাৰী পকি ঘৰ লাভ কৰিব প্ৰতিটো দৰিদ্ৰ তথা গৃহহীন পৰিয়ালৰ বাবে এক আশাৰ ৰেঙনি গতিকে চৰকাৰী পকি ঘৰ শীঘ্ৰেই লাভ কৰিব প্ৰতিগৰাকী যোগ্য হিতাধিকাৰী তথা যিসকল প্ৰকৃত হিতাধিকাৰী সেই প্ৰকৃত হিতাধিকাৰীসকলে শীঘ্ৰেই লাভ কৰিব ধন গতিকে ইতিমধ্যে আপুনি যদি জৰীপ কৰা নাই তেন্তে জৰীপ কৰক যিসকলৰ নাম পূৰ্বৰ তালিকাত নাছিল সেই লোকসকলে পুনৰবাৰ নাম অন্তৰ্ভুক্তি কৰিব পাৰিব
বা গাঁও পঞ্চায়তৰ অধীনতেই গাঁও সভাত যোগ্য লোকৰ তালিকাত পৰীক্ষাৰ অনুমোদন যেহেতু কৰা হয় গতিকে আপুনি তালৈ যাব পাৰিব আৰু জিঅ' টেগিং আপুনি কৰিব লাগিব জিঅ' টেগিং আপুনি কৰাৰ পাছতে প্ৰতিগৰাকী কেঁচা ঘৰ থকা বা যোগ্য হিতাধিকাৰীয়ে ঘৰ লাভ কৰিব বিজেপি চৰকাৰ আহিলে অহাবাৰ বিজেপি চৰকাৰ আহিলে প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীক প্ৰদান কৰা হ'ব চৰকাৰী পকী ঘৰ গতিকে যেটো আবেদনৰ সময়ত আপোনাৰ কেঁচা ঘৰটোৰ একপি ফটো দিব লাগে গতিকে ফটোৰ জৰিয়তে চৰকাৰী এপৰ জৰিয়তে আপলোড কৰিলে পৰৱৰ্তী সময়ত আপুনি চৰকাৰী পকী ঘৰ লাভ কৰিব গতিকে ডাঙৰ ঘোষণা প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰ পোৱাৰ নামত যদিহে চৰকাৰী ঘৰ আপুনি বৰ্তমানেও লাভ কৰা নাই আপুনি বহু বছৰ ধৰি আপুনি সেই কেঁচা ঘৰটোতেই থাকিবলগীয়া হৈছে কেঁচা ঘৰটোতে আপুনি বসবাস কৰিবলগীয়া হৈছে তেন্তে আপুনি আৰু চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই বিজেপি চৰকাৰ আহিলে আপুনি পুনৰ লাভ কৰিব চৰকাৰী পকী ঘৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে মন্তব্যযোগে এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আছে মন্তব্য শুনাব বিচাৰিছো আছে বাসস্থান এতিয়া আমি আপোনালোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতত নতুনকৈ 5 কোটি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিব মই এবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কম যে আমাৰ অসমৰ যিসকল আয়ে এতিয়াও ঘৰ পোৱা নাই এবাৰ দি লেঠাটো মাৰি দিয়ক আৰু এটা আমাৰ অভাৱ আছে বাসস্থান এতিয়া আমি আপোনালোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতত নতুনকৈ 5 কোটি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিব মই এবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কম যে আমাৰ অসমৰ যিসকল আয়ে এতিয়াও ঘৰ পোৱা নাই এবাৰ দি লেঠাটো মাৰি দিয়ক আৰু এটা আমাৰ অভাৱ আছে বাসস্থান এতিয়া আমি আপোনালোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতত নতুনকৈ 5 কোটি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিব মই এবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কম যে আমাৰ অসমৰ যিসকল আয়ে এতিয়াও ঘৰ পোৱা নাই এবাৰ দি লেঠাটো মাৰি দিয়ক আৰু এটা আমাৰ অভাৱ আছে বাসস্থান এতিয়া আমি আপোনালোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতত নতুনকৈ 5 কোটি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিব মই এবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কম যে আমাৰ অসমৰ যিসকল আয়ে এতিয়াও ঘৰ পোৱা নাই এবাৰ দি লেঠাটো মাৰি দিয়ক আৰু এটা আমাৰ অভাৱ আছে বাসস্থান এতিয়া আমি আপোনালোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতত নতুনকৈ 5 কোটি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিব মই এবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কম যে আমাৰ অসমৰ যিসকল আয়ে এতিয়াও ঘৰ পোৱা নাই এবাৰ দি লেঠাটো মাৰি দিয়ক আৰু এটা আমাৰ অভাৱ আছে বাসস্থান এতিয়া আমি আপোনালোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতত নতুনকৈ 5 কোটি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিব মই এবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কম যে আমাৰ অসমৰ যিসকল আয়ে এতিয়াও ঘৰ পোৱা নাই এবাৰ দি লেঠাটো মাৰি দিয়ক আৰু এটা আমাৰ অভাৱ আছে বাসস্থান এতিয়া আমি আপোনালোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতত নতুনকৈ 5 কোটি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিব মই এবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কম যে আমাৰ অসমৰ যিসকল আয়ে এতিয়াও ঘৰ পোৱা নাই এবাৰ দি লেঠাটো মাৰি দিয়ক আৰু এটা আমাৰ অভাৱ আছে বাসস্থান এতিয়া আমি আপোনালোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতত নতুনকৈ 5 কোটি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিব মই এবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কম যে আমাৰ অসমৰ যিসকল আয়ে এতিয়াও ঘৰ পোৱা নাই এবাৰ দি লেঠাটো মাৰি দিয়ক আৰু এটা আমাৰ অভাৱ আছে বাসস্থান এতিয়া আমি আপোনালোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতত নতুনকৈ 5 কোটি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিব মই এবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কম
যে আমাৰ অসমৰ যিসকল আয়ে এতিয়াও ঘৰ পোৱা নাই এইবাৰ দি লেঠাটো মাৰি দিয়ক। আৰু এটা আমাৰ অভাৱ আছে বাসস্থান। এতিয়া আমি আপোনালোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতত নতুনকৈ 5 কোটি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিব। মই এইবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কম যে আমাৰ অসমৰ যিসকল আয়ে এতিয়াও ঘৰ পোৱা নাই এইবাৰ দি লেঠাটো মাৰি দিয়ক। আৰু এটা আমাৰ অভাৱ আছে বাসস্থান। এতিয়া আমি আপোনালোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতত নতুনকৈ 5 কোটি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিব। মই এইবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কম যে আমাৰ অসমৰ যিসকল আয়ে এতিয়াও ঘৰ পোৱা নাই এইবাৰ দি লেঠাটো মাৰি দিয়ক। আৰু এটা আমাৰ অভাৱ আছে বাসস্থান। এতিয়া আমি আপোনালোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতত নতুনকৈ 5 কোটি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিব। মই এইবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কম যে আমাৰ অসমৰ যিসকল আয়ে এতিয়াও ঘৰ পোৱা নাই এইবাৰ দি লেঠাটো মাৰি দিয়ক। আৰু এটা আমাৰ অভাৱ আছে বাসস্থান। এতিয়া আমি আপোনালোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতত নতুনকৈ 5 কোটি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিব। মই এইবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কম যে আমাৰ অসমৰ যিসকল আয়ে এতিয়াও ঘৰ পোৱা নাই এইবাৰ দি লেঠাটো মাৰি দিয়ক। আৰু এটা আমাৰ অভাৱ আছে বাসস্থান। এতিয়া আমি আপোনালোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতত নতুনকৈ 5 কোটি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিব। মই এইবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কম যে আমাৰ অসমৰ যিসকল আয়ে এতিয়াও ঘৰ পোৱা নাই এইবাৰ দি লেঠাটো মাৰি দিয়ক। আৰু এটা আমাৰ অভাৱ আছে বাসস্থান। এতিয়া আমি আপোনালোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতত নতুনকৈ 5 কোটি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিব। মই এইবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কম যে আমাৰ অসমৰ যিসকল আয়ে এতিয়াও ঘৰ পোৱা নাই এইবাৰ দি লেঠাটো মাৰি দিয়ক। আৰু এটা আমাৰ অভাৱ আছে বাসস্থান। এতিয়া আমি আপোনালোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতত